হয় নমস্কাৰ। আজি 15 অক্টোবৰ তাৰিখে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ডৰ গোচৰ, তাৰ বাবে মই ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়া আছে তেখেতসকলৰ বিৰুদ্ধে ইয়াতো তদন্ত চলিব লাগে আৰু অসমত চলি থকা CID আৰু SIT বিভাগতো যাতে তেখেতসকলে তদন্তত সহযোগিতা কৰিব লাগে সেই সম্পৰ্কে মই প্ৰথমে যিটো ছিংগাপুৰৰ পুলিচ হেডকোৱাৰ্টাৰ তাত ৰাতিপুৱা 9 বজাত উপস্থিত হ'লোঁ, ভাৰতীয় সময়মতে 6:30 বজাত। তাৰপিছত বহুত দেৰি আলোচনা কৰাৰ পিছত তেখেতসকলে যিটো লোকেল পুলিচ ষ্টেচন ইনচিডেণ্ট হোৱাৰ লোকেল পুলিচ ষ্টেচন যোনটো তালৈ পঠিয়াই দিলে। প্ৰায় 3 ঘণ্টাৰ অন্তত সকলো দিশ চালি জাৰি চাই বিভিন্ন ধৰণৰ কথা সোধাৰ পিছত তেখেতসকলে মই যিখন এজাহাৰ দাখিল কৰিছিলোঁ সেইখন পঞ্জীয়ন কৰা বুলি মোক জনায় আৰু পৰৱৰ্তী পৰ্যায়ত ইনভেষ্টিগেশ্যনৰ কাৰণে আকৌ হয়তো মোক মাতিলে মই আহিব লাগে বুলি মোৰ পৰা এখন লিখিত ল'লে আৰু সেই সংক্ৰান্তত মই আজি আপোনালোক সকলোকে যিহেতু এইটো খুব ভাল খবৰ, সমান্তৰালকৈ যাতে ইয়াতো গোচৰ চলিব লাগে তাত মই ইতিমধ্যে মোৰ ছ'চিয়েল মিডিয়াত দিছোঁৱেই, তাত পঞ্জীয়ন নম্বৰটোও আছে। গতিকে এইটো অসমবাসী বা ৰাইজৰ বাবে খুব ভাল খবৰ যে তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ লগে লগে ইয়াত যিসকল থাকে তেখেতসকলকো যাতে সমান্তৰালকৈ ছিংগাপুৰতো তদন্ত কৰিব লাগে বুলি মই এজাহাৰত ইতিমধ্যে স্পষ্ট কৰি দিছোঁ।